নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে স্ক্ৰীনত যিখিনি হাঁহ দেখি আছে, এই হাঁহখিনি সম্পূৰ্ণ লোকেল পাতি হাঁহ হয়। এই হাঁহখিনি মই সম্পূৰ্ণ ঘৰুৱা পদ্ধতিত খাদ্য খুৱাই 2 মাহ পালন কৰিছিলোঁ আৰু হাঁহখিনি ইতিমধ্যে মই বিক্ৰী কৰিলোঁ। গতিকে বন্ধুসকল, হাঁহখিনি মই কোনো কমাৰ্চিয়েল ফিড ইউজ নকৰাকৈ সম্পূৰ্ণ ঘৰুৱা খাদ্য খুৱাই প্ৰতিপালন কৰিছিলোঁ 2 মাহ দিন। আৰু 2 মাহ দিন পুহি মই হাঁহখিনিত কিমান লাভ হ'ল মোৰ সম্পূৰ্ণ ডিটেইলছ মই লিখি ৰাখিছোঁ। গতিকে আপোনালোকে যদি জানিব বিচাৰে যে ঘৰুৱা পদ্ধতিত খাদ্য খুৱাই হাঁহ পালন কৰিলে অধিক লাভ হ'বনে, নে কমাৰ্চিয়েল ফিড খুৱাই আপোনালোকে হাঁহ পালন কৰিলে অধিক লাভ হ'ব, যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই ইয়াৰ পৰৱৰ্তী ভিডিঅ' নিশ্চয়কৈ সম্পূৰ্ণ ডিটেইলছৰ এটা ভিডিঅ' বনাম আপোনালোকৰ সুবিধাৰ্থে। সেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ কোনো কনফিউজন নাথাকিব যে আপোনালোকে কেনেধৰণৰ খাদ্য খুৱাব লাগিব অধিক লাভৱান হ'বৰ বাবে হাঁহৰ ক্ষেত্ৰত। গতিকে বন্ধুসকল, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰশ্নসমূহ। মই সম্পূৰ্ণ সকলোখিনি প্ৰশ্ন হাতত লৈ পেলাই এটা সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' প্ৰস্তুত কৰিম আপোনালোকৰ সুবিধাৰ্থে। কি খাদ্য খুৱাব লাগিব, কিমান পৰিমাণৰ খাদ্য দিব লাগিব, মেডিচিন কি দিব লাগিব, সকলোখিনি আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰক আপোনালোকৰ মনত থকা প্ৰশ্নসমূহ। আজিলৈ বন্ধুসকল ইমানতে সামৰিছোঁ। ধন্যবাদ।